নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব বাটনটো টিপি দিব, যাতে ভৱিষ্যতেও এনেকুৱা ইম্পৰ্টেণ্ট খবৰবোৰ পাই থাকে। এই মুহূৰ্তত সকলো কৰ্মচাৰীৰ বাবে আছে এটা ভাল খবৰ। এই ভাল খবৰটো হৈছে কৰ্মচাৰীসকলৰ 4% ডিএ বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা কৰ্মচাৰীসকলৰ ডিএ 46%ৰ পৰা বৃদ্ধি হৈ 50% হ'লগৈ। এতিয়াৰে পৰা কৰ্মচাৰীসকলে লাভ কৰিব 50% ডিএ। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলে। যোৱাকালি এক সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 1 জানুৱাৰী 2024ৰ পৰা কাৰ্যকৰী হোৱাকৈ এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব 50% ডিএ অথবা ডিআৰ। নিশ্চিত ৰূপত 2 এদিনৰ ভিতৰত 4% ডিএ বৃদ্ধিৰ অফিচিয়েল নটিফিকেশ্যন ওলাব আৰু তাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব এই বৰ্ধিত ডিএ। এয়া নিশ্চয়কৈ ৰাজ্য চৰকাৰ অৰ্থাৎ অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণেও এটা অতি ভাল খবৰ। যিহেতু প্ৰতি বছৰে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পিছতে ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণেও কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে। গতিকে আমি আশা কৰিব পাৰোঁ যে এইবাৰো কেন্দ্ৰীয় চৰকাৰৰ ডিএ বৃদ্ধিৰ অফিচিয়েল নটিফিকেশ্যন ওলোৱাৰ পিছতে অসম চৰকাৰেও অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 4% ডিএ আৰু ডিআৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব। এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে। 1 জানুৱাৰী 2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব এই বৰ্ধিত ডিএ আৰু ডিআৰ। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰি আছিল 46% ডিএ। কিন্তু এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলে লাভ কৰিব 50% ডিএ। নিশ্চিত ৰূপত এটা অতি ভাল খবৰ আৰু এই ভাল খবৰটোৱে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।